কামৰূপ জিলাৰ অন্তৰ্গত হাজো গণেশগুৰিত হাজো গণেশগুৰি ৰাজ্যৰ উদ্যোগত আৰু হাজো গণেশগুৰি মূলা গাভৰু বীৰাংগনা সংগঠনৰ সহযোগত ড্ৰাগছ মদ ভাং জুৱা আদিৰ বিৰুদ্ধে সজাগতা সভা আৰু সমদল উলিওৱা হয়। সভাৰ সভাপতিত্ব কৰে হাজো পঞ্চতীৰ্থ মণ্ডল সমিতিৰ সভাপতি শিৱপ্ৰসাদ শৰ্মা দলৈয়ে। সভাত হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাই ৰাইজক সম্বোধন কৰি ড্ৰাগছ মদ ভাং জুৱা আদি নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে সজাগতামূলক ভাষণ ৰাখি মহিলাসকলক আইন শৃংখলা অটুট ৰখাৰ দিশতো সাৱলীল বক্তৃতা দাঙি ধৰে। সভাত হাজো থানাৰ সহকাৰী আৰক্ষী বিষয়া নৱজিৎ ডেকা, হাজো থানা নাগৰিক সমিতিৰ সভাপতি মনোজ দাসকে প্ৰমুখ্যে শতাধিক মহিলা উপস্থিত থাকে। আজি এই কাৰ্যসূচীটো মদ ভাং ড্ৰাগছ এইবিলাক বন্ধ কৰিবৰ কাৰণে গণেশগুৰিত আজিৰ পৰা 4 দিন আগতে এখন মই মিটিং পাতিছিলোঁ গণেশ মন্দিৰত, আৰু তাতে কৈছিলোঁ যে সেই প্ৰসংগত যিটো এখন কমিটি বনাইছিলোঁ সেইদিনা আজি 4 দিন আগতে, আৰু সেই কমিটিখন বনাই মই কৈছিলোঁ যে আপোনালোকে এখন মিটিং এখন পাতিব সোনকালে, আৰু সেই পৰিপ্ৰেক্ষিতত আজি মিটিংখন পাতিছে। আৰু মিটিংখন পতাৰ পিছত মই তাতে কৈছিলোঁ যে লগে লগে মিটিং শেষ হোৱাৰ লগে লগে এটা প্ৰচেশ্যনো এটা কৰিব লাগে, শোভাযাত্ৰা কৰি পেলাই মানুহক সজাগতাৰ কাৰণে মদ ভাং এইবিলাক যে বন্ধ হয় তাৰ কাৰণে সজাগতাৰ কাৰণে আমি এইখন মানে এটা প্ৰচেশ্যন কৰিব লাগে, সেইটো কৰি থৈছিল। সেইমতে আমাৰ অচিকো কোৱা আছিল। আজি অচি আহিছে, আপোনালোকে দেখিছে ইয়াতে বহুত মানুহ হৈছে, আইমাতৃসকল আহিছে, আৰু সেইদিনাখনে যিটো আমাৰ গণেশগুৰি মূলা গাভৰু বীৰাংগনা সংগঠন এটা গঠন কৰিছোঁ, সেই তেওঁলোক গোটেইবিলাক আহিছে। আহি আজি তেওঁলোকৰ উপস্থিতিত অচি উপস্থিতিত ছেকেণ্ড অফিচাৰ উপস্থিতিত লগতে আন আন গণ্যমান্য ব্যক্তিসকলৰ ৰিটায়াৰ্ড অৱসৰপ্ৰাপ্ত পুলিচ বিষয়াসকলৰ সাক্ষাতত আজি মিটিংখন সুন্দৰকৈ হৈ যায়। আৰু মিটিং শেষ হোৱাৰ পিছত আমি এটা প্ৰচেশ্যন আৰম্ভ কৰোঁ। তাৰ প্ৰচেশ্যনটো কৰাৰ উদ্দেশ্য এইটোৱে যে মানুহে মিটিংখনলৈকে বহুতে নাজানিব, প্ৰচেশ্যনটো কৰিলে এই আজি আমি মদ ভাং ড্ৰাগছ এইবিলাক বন্ধ কৰাৰ কাৰণে যে এনেকুৱা এখন এটা মিটিং পাতিছোঁ বা সজাগতাৰ এটা বিশেষ আগভাগ লৈছোঁ, এইটো কথা আজি জানিব। সেইকাৰণে আৰম্ভ কৰি মই নিজে প্ৰচেশ্যনটো আগবঢ়াই দি এতিয়া মই আহি আপোনাৰ ওচৰত বাইক দিছোঁ। এই বাইক দিয়াৰ উদ্দেশ্যটো অন্য একো নহয় যে এইটো অন্ততঃ আজি আপোনালোকে প্ৰচাৰ কৰিব পাৰিব। মই যিখিনি কথা ক'লোঁ সেইখিনি হয়তো মানে ৰেডিঅ' টিভি বা বিভিন্ন চেনেলৰ জৰিয়তে বা ইউটিউবৰ দ্বাৰা এইবিলাক জানিব পাৰিব। সেই ক্ষেত্ৰত মই অলপ এই মদ ভাংছৰ অপকাৰিতা সম্বন্ধে বা ড্ৰাগছৰ পৰা যে কি ধৰণে ধ্বংস হৈ যাব ধৰিছে সেই সম্বন্ধে 2-4 কথা আমি ক'বলৈ ওলাইছোঁ। প্ৰথম কথাটো হ'ল, আপোনালোকে জানে হাজো এখন পুণ্যভূমি পবিত্ৰ ঠাই, আৰু পঞ্চতীৰ্থ যে জনজাত, ইয়াত 5টা পঞ্চতীৰ্থ হাগী মাধৱ কেদাৰেশ্বৰ কমলেশ্বৰ কামেশ্বৰ গণেশ লগতে পৰমক্কা আছে। আৰু এই ইয়াতে জাতি ধৰ্ম নিৰ্বিশেষে হিন্দু মুছলমান শিখ সকলোৱে মিলি ইয়াত আছোঁ, আৰু ইয়াতে শান্তি বিৰাজ কৰি আছে। শান্তিৰ পৰিৱেশটো যাতে বেয়া নহয়, তাৰ কাৰণে অনিষ্ট নহয় বা বেঘাত নজন্মে, তাৰ কাৰণে শান্তি পৰিৱেশ ঠিক থাকে। তাৰ কাৰণে আজি এই বিশেষকৈ মদ ভাং ড্ৰাগছ এইবিলাকৰ বিৰুদ্ধে আজি সজাগতাৰ কাৰণে এই মিটিংখন পতা হৈছে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।